নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ পৰা তোমালোকৰ লেটছ প্লে উইথ ইউটিউব চেনেলত এটা নতুন চিৰিজ আৰম্ভ হ'বলৈ গৈ আছে। সেই চিৰিজটো হৈছে ইণ্টিগ্ৰেশ্যনৰ চিৰিজ। ইয়াৰ জৰিয়তে তোমালোকে 2012 চনৰ পৰা 2025 চনলৈকে যিমানখিনি হায়াৰ ছেকেণ্ডেৰী কুৱেশ্যন আহিছিল আমাৰ আছাম বৰ্ডৰ, তেওঁ সকলোখিনি কুৱেশ্যনৰ চলিউশ্যন আমি এতিয়া কৰিবলৈ চেষ্টা কৰিম। আজি 2012 চনৰ আহি যোৱা এটা কুৱেশ্যন তোমালোকৰ কাৰণে লৈ আহিছোঁ। কুৱেশ্যনটো নিশ্চয় দেখিছা, সেইটো হৈছে ইণ্টিগ্ৰেশ্যন dx বাই √(x-1 ইনটু x-3)। গতিকে এই কুৱেশ্যনটো কোৱাৰ আগত তোমালোকে ভাবিব লাগিব যে এই কুৱেশ্যনটো আমি কেনেধৰণে কৰিম। যিহেতু আমাৰ কুৱেশ্যনটো দেখাৰ লগে লগে আমাৰ মাইণ্ডলৈ আহিব লাগিব যে এই কুৱেশ্যনটো আমি এনেকৈ ধৰণে কৰিব পাৰিম। মই সমূহ প্ৰক্ৰিয়া দেখাই দিম আৰু সেই প্ৰক্ৰিয়াসমূহৰ জৰিয়তে তোমালোকে এটা আভাস পাবা যে কেনেধৰণে আমি কুৱেশ্যনটো ষ্টাৰ্ট কৰিব লাগে বা কেনেধৰণে আমি কুৱেশ্যনটো কৰিব লাগে। গতিকে কুৱেশ্যনটো চাই আমি এতিয়া ইয়াৰ পৰা ট্ৰিক উলিয়ালোঁ। ট্ৰিকটো কি হ'ল যে আমি ইয়াত x-3 যিটো পৰ্চন আছে, x-3 যিটো পৰ্চন আছে সেইটো আমি চিম্পলি লেট বুলি কৈ লৈ ধৰি লৈছোঁ যে x-3টো t² হ'ব। কিয় ধৰিছোঁ সেইটো কথা তোমালোকে লাহে লাহে ভিডিঅ'টোৰ জৰিয়তে গম পাই গৈ থাকিবা। তো ইয়াত আমি কি কৰিলোঁ যে ফাৰ্ষ্ট কি কৰিলোঁ, x-3 যিটো পাৰ্ট আছে, এই √() ভিতৰত থকা x-3 যিটো পাৰ্ট সেইটো আমি t² হিচাপে ধৰি ল'লোঁ। ঠিক আছে, t² হিচাপে ধৰি লৈ আমি এই অংকটো আৰম্ভ কৰিম। গতিকে x-3 ইকুৱেল টু t² ধৰিছোঁ। ইয়াৰ পৰা t ভেলুটো উলিয়াই আছোঁ। t ভেলুটো হৈছে √(x-3)। গতিকে ইয়াৰ পৰা t ভেলুটো উলিয়ালোঁ আৰু ইয়াৰ পৰা যদি আমি x ভেলুটো উলিয়াওঁ তেনেদৰে তোমালোকে দেখিছা ইয়াতে ইমপ্লাইজ দি পেলাই আমি x ভেলু উলিয়াইছোঁ। x ভেলুটো হৈছে t² প্লাছ 3। কিয় x ভেলু উলিয়াইছোঁ বা কিয় t ভেলু উলিয়াইছোঁ, t ভেলু কিয় উলিয়াইছোঁ সেইটো তোমালোকে শেষত গম পাবা। কিন্তু আমি ইয়াতে x ভেলু কিয় উলিয়াইছোঁ সেইটো কথা তোমালোকে এতিয়া ইয়াতে ধৰিব পাৰিব লাগিব। কাৰণ চোৱা, ইয়াত ইকুৱেশ্যনটোত আমাৰ কোনো ধৰণৰ t ইয়াতে ব্যৱহাৰ হৈ থকা নাই, ইয়াত কেৱল x ব্যৱহাৰ হৈ আছে। ঠিক আছে, ইয়াতে x ব্যৱহাৰ হৈ আছে, হয়নে নহয়? ভেৰিয়েবল হিচাপে x ব্যৱহাৰ হৈছে। কিন্তু আমি এইখিনি টিলৈ নিবৰ কাৰণে x ভেলুটো পুট কৰিবৰ বাবে আমি ইয়াতে যিটো ভেলু, এই ভেলুটো উলিয়াই লৈছোঁ t² হিচাপে ধৰি লৈ। ঠিক আছে, গতিকে x = t² প্লাছ 3 ইয়াতে ওলালে। আৰু এতিয়া আমি ইয়াতে আৰু এটা বস্তু দেখা পাম, সেইটো হৈছে ইণ্টিগ্ৰেশ্যনৰ ওপৰত আমাৰ যিটো এইটো dx আছে। ঠিক আছে, dx ভেলুটো আমি পুট কৰিব লাগিব। কাৰণ চোৱা, এটা আমি যদি xটোক যদি আমি t লৈ কনভাৰ্ট কৰিব বিচাৰোঁ, মানে xটো আমি ভেৰিয়েবলটো চেঞ্জ কৰিব বিচাৰিছোঁ, xক আমি t ৰূপত উপস্থাপন কৰিব বিচাৰিছোঁ, তাৰ কাৰণে ফাৰ্ষ্ট আমি কি কৰিলোঁ যে আমি ধৰি ল'লোঁ x-3 = t²। আৰু x ভেলুটো আমি পাই গ'লোঁ t² প্লাছ 3, যিটো তোমালোকে ইয়াতে নিশ্চয় দেখি আছা, হয়নে? x ভেলুটো t² প্লাছ 3। কিন্তু আমি অকল x কেইটা ভেলু উলিয়ালেই নহ'ব নহয়, dx ভেলুটো উলিয়াব লাগিব। এতিয়া dx ভেলুটো উলিয়াবৰ কাৰণে আমি ইয়াতে কি কৰিলোঁ, এটা টেকনিক ইউজ কৰিলোঁ। dx আমি কি কৰিলোঁ, xক আমি tৰ সাপেক্ষে উইথ ৰেচপেক্ট টু t আমি কি কৰিলোঁ, ডিফাৰেঞ্চিয়েট কৰি দিলোঁ। এতিয়া যেতিয়া আমি ডিফাৰেঞ্চিয়েট কৰি, আমি চিম্পুল ডিফাৰেঞ্চিয়েশ্যন এইটো, আমি যেতিয়া ডিফাৰেঞ্চিয়েশ্যন কৰিলোঁ তেতিয়া dx/dt হ'ল। আৰু এইফালে দেখা পালোঁ যে এই যিটো t² আমি ডিফাৰেঞ্চিয়েশ্যন কৰিলে আমি 2t পাম, আৰু t হ'ল কনষ্টেণ্ট টাৰ্ম, গতিকে তাক ডিফাৰেঞ্চিয়েট কৰিলে আমি 0 পাম, হয়নে? গতিকে আমি কি কৰিলোঁ, আমি xক t সাপেক্ষে কি কৰিলোঁ, ডিফাৰেঞ্চিয়েশ্যন কৰি ল'লোঁ, হয়নে? ডিফাৰেঞ্চিয়েশ্যন কৰিলোঁ। এতিয়া চোৱা, এতিয়া যেতিয়াই ডিফাৰেঞ্চিয়েশ্যন কৰি ল'লোঁ তেতিয়া আমাৰ dx ভেলুটো উলিয়াবলৈ সহজ হৈ গ'ল। কাৰণ dx শব্দটো ইয়ালৈ গুচি আহিলে, গতিকে dxটো আহি গ'ল, মানে এটা আমাৰ যিটো dx ভেলু সেইটো উলিয়াটো আমাৰ সুবিধা হ'ল। গতিকে আমি ডিফাৰেঞ্চিয়েশ্যন কৰিলোঁ আৰু dx ভেলু এটা পালোঁ যে 2t dt। যদিহে আমি xক t ৰূপত উপস্থাপন কৰিব বিচাৰোঁ তেন্তে আমি dx ভেলু পাম 2t × dt। গতিকে এই সমূহ তথ্য, এই গোটেইখিনি কথা x-3 = t² আৰু dx = 2t dt, হয়নে? এইখিনি গোটেইখিনি, আৰু x = t² প্লাছ 3, গোটেইখিনি আমি ইয়াতে এই ইকুৱেশ্যনটোত 1 নম্বৰ ইকুৱেশ্যনটো আমি ইয়াতে পুট কৰিম। ঠিক আছে, ইয়াতে আমি পুট কৰি দিম। আৰু যেতিয়া আমি ধৰা ফ্ৰম ইকুৱেশ্যন 1 পৰা আমি কি কৰি দিলোঁ যে ইয়াতে গোটেইখিনি dx জেগাত 2t dt পুট কৰিলোঁ, হয়নে? তেনেকৈ x-3 জেগাত আমি t² পুট কৰিলোঁ, আৰু যিটো x-1 আছিলে, x-1 x জেগাত আমি t² প্লাছ 3 উলিয়াই থৈছিলোঁ, গতিকে ইয়াতে এইটো পুট কৰি দিলোঁ, হয়নে নহয়? গতিকে গোটেইখিনি বস্তু ইয়াতে ইকুৱেশ্যন 1ত আমি পুট কৰিলোঁ। পুট কৰি দি আমি কি পালোঁ চোৱাচোন, ইয়াতে পুট কৰি দি আমি কি দেখিলোঁ যে এইটো যিটো t², যিহেতু ইয়াতে t² আছে, গতিকে √() পৰা বাহিৰলৈ গুচি আহিল। এই t²টো √() বাহিৰলৈ গুচি আহিলে কি হ'ব, অনলি t হৈ আহিব, আৰু √() ভিতৰত কি থাকিব, 3 পৰা -1 গ'ল, আৰু ইয়াতে হ'ল 2, হয়নে? এইটো √() ভিতৰত t² প্লাছ 2 থাকিব, বাহিৰলৈ t আহিব, ইণ্টিগ্ৰেশ্যন। তাৰপিছত কি হ'ব,
ইয়াতে টি দুইটাতে কটা খাই যাব দেখিছেনে ইয়াতে টি দুইটাতে কটা গৈছে কাৰণ ওপৰৰ তলত আছে গতিকে কটা কৰি যাব পাৰে 2টো কনষ্টেণ্ট টাৰ্ম গতিকে কনষ্টেণ্ট টাৰ্মটো আমি চিম্পলি বাহিৰলৈ লৈ গুচি আহিলোঁ মানে কনষ্টেণ্ট টাৰ্মটো চিম্পলি বাহিৰলৈ লৈ গুচি আহিলোঁ আৰু কি দেখিলোঁ তাৰপৰা টোটেল থাকি গ'ল ইণ্টিগ্ৰেশ্যন dt বাই √t² প্লাছ √2 হোল স্কুৱাৰ এতিয়া √2 হোল স্কুৱাৰ কিয় কৰিলোঁ এইখিনি এটা প্ৰশ্ন আহিব যে √2 হোল স্কুৱাৰ আমি কিয় কৰিলোঁ এটা ফৰ্মুলা আমি এটা মনত পেলাব লাগিব সেই ফৰ্মুলাটো কিছু মই এটা লিখি থৈছোঁ চোৱাচোন এই ফৰ্মুলাটো মনত ৰাখিব লাগিব কাৰণ এই ফৰ্মুলাটো তোমালোকে এইকেইটা ফৰ্মুলা পাই থৈছা তোমালোকৰ কিতাপতে উল্লেখ কৰি থোৱা আছে প্ৰথমতে অংকখিনি কৰোঁতে গতিকে এই যিটো ফৰ্মুলাটো মনত থাকিব লাগিব তেতিয়াহে তোমালোকে এই অংকটো গোটেইটো কৰিব পাৰিবা যে ইণ্টিগ্ৰেশ্যন dx বাই √x² প্লাছ a² ইকুৱেল টু কি হ'ব তেন্তে আমি যদি এইটো ইণ্টিগ্ৰেশ্যন কৰিব কৰোঁ তেতিয়া আমি উত্তৰটো কিমান পাম log x প্লাছ √x² প্লাছ a² প্লাছ c মানে log মডুলাছ x প্লাছ √x² প্লাছ a² প্লাছ c এনেকুৱা ধৰণৰ পাম ইয়াত খালি এক্সৰ জেগাত কি হৈ আছে এই কুৱেশ্যনটোত এক্সৰ জেগাত এতিয়া খালি ইয়াত টি হৈ আছে কথাটো একে এক্সটো ভেৰিয়েবল ইয়াতে টিটো ভেৰিয়েবল হয়নে নহয় গতিকে আমি ইয়াত টি আছে টিটোক আমি এক্স হিচাপে ধৰিলে এনেকৈ ধুনীয়াকৈ এটা ফৰ্মুলাটোৰ জৰিয়তে আমি পুট কৰি দিম চ' মই এতিয়া পুট কৰি দিলোঁ যে যিটো আমাৰ কুৱেশ্যন আছিল সেই কুৱেশ্যনটো আমি চিম্পলি এটা সৰল ফৰ্মুলা লৈ আহিলোঁ আৰু তাৰ পৰা এটা ফৰ্মুলা লগাই এই ফৰ্মুলাটো লগাই আৰু তোমালোকে দেখিব পাইছা এই ফৰ্মুলাটো লগাই ধুনীয়াকৈ আমি এইটো এই যিটো ইণ্টিগ্ৰেশ্যনৰ সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে ইয়াত কি হ'ব অনলি ইয়াত এক্সৰ জেগাত কি বহিব টিখিনি বহিব এই যিটো ফৰ্মুলা এই ফৰ্মুলাটোত এক্সৰ জেগাত খালি টি বহিব কাৰণ ইয়াতে ভেৰিয়েবল কি আছে টি আছে হয়নে এই কুৱেশ্যনটোত গতিকে আমি সেইটোৱে কৰিলোঁ 2টো যিহেতু কনষ্টেণ্ট টাৰ্ম আগতে আছিলে 2টো কনষ্টেণ্ট টাৰ্ম এটা আগতে আছিলে আৰু বাকী লগ মডুলাছ টি প্লাছ √t² প্লাছ √2² আমি এতিয়া বুজি পালা নিশ্চয় যে ৰুটটো আমি কি কৰিলোঁ ৰুটটো কৰি পেলাই কিয় হোল স্কুৱাৰ পাতিলোঁ কাৰণ আমি এই ফৰ্মটো কিহলৈ নিবলৈ চেষ্টা কৰিছোঁ এই ফৰ্মুলাটো নিবলৈ চেষ্টা কৰিছোঁ যাতে আমি প্ৰশ্নটো অতি সহজতে উলিয়াব পাৰিম হয়নে কিছুমান ট্ৰিক্স থাকে সেই ট্ৰিক্সৰ মতে আমি কামখিনি কৰিলোঁ হয়নে গতিকে এইটোৰ পৰা আমি গম পালোঁ যে আমি এটা সৰল ফৰ্মুলা লৈ আহিলোঁ এতিয়া আমি কি পালোঁ 2 log মডুলাছ টি প্লাছ √t² প্লাছ √2 হোল স্কুৱাৰ হয়নে প্লাছ চিটো আছে কাৰণ ইনডিফিনিট হয় ডেফিনিট নহয় গতিকে চি এটা থাকিব কনষ্টেণ্ট টাৰ্ম হয়নে তাৰপিছত আমি এটা কি কৰিব লাগিব যিহেতু আমাক কুৱেশ্যনটো দিয়া আছিলে এক্সৰ ওপৰত চাব পাৰা তোমালোকে যিহেতু আমাক কুৱেশ্যনটো দিয়া আছিলে কি হিচাপত এক্স হিচাপত দিয়া আছিলে হয়নে নহয় আমাৰ ইয়াত এক্স টাৰ্মহে দিয়া আছিলে এক্স আছিলে x-1 আছিলে x-3 কিন্তু আমি উত্তৰটো টিহে ওলালেগৈ হয়নে নহয় গতিকে আমি টিটো কি হয় এক্সলৈ চেঞ্জ কৰিব লাগিব সেই এক্সলৈ চেঞ্জ কৰিবৰ বাবে আমি কি কৰিলোঁ ইয়াতে টি ভেলু এটা উলিয়াই থৈ গৈছিলোঁ হয়নে মই কৈছোঁ টি ভেলুটো আমি শেষত গম পাম কিয় উলিয়াইছোঁ গতিকে টি ইকুৱেল টু √x-3 ওলাই গ'ল দেখিলা নিশ্চয় গতিকে আমি এটা কি কৰিম যিটো এনচাৰ আমি পালোঁ টি হিচাপে ধৰি সেই এনচাৰটোত আমি টি ভেলুটো কি টি ইকুৱেল টু √x-3 আমি পুট কৰি দিম তো আমি কি কৰিলোঁ টি ইকুৱেল টু √x-3 আমি এতিয়া পুট কৰি দিলোঁ যেতিয়া পুট কৰিলোঁ টি ভেলুটো নিশ্চয় দেখিছে ইয়াতে √x-3 হ'ল হয়নে টি ভেলুটো আমি √x-3 কৰি দিলোঁ হয় নহয় হয় নাই এটা কৰি দিলোঁ ঠিক আছে এতিয়া টি ভেলুটো x-t² ভেলুটো x-3 কিয় কৰি দিলোঁ কাৰণ চোৱা টি ভেলুটো √x-3 ওলাইছিল যিহেতু আমাৰ ইয়াতে √x-3 ওলাইছিল হয়নে √x-3 গতিকে আমি t² কৰিলে আমি কি পাম ইয়াতে t² কৰিলে আগলৈ গুচি গ'লোঁ t² কৰিলে আমি কি ক'ম ৰুট''ভাৰটো উঠি গুচি যাব গতিকে x-3 হ'ব গতিকে ৰুট''ভাৰৰ ভিতৰত ইয়াতে x-3 হ'ব ঠিক আছে এইটো সহজকৈ বুজি পালা নিশ্চয় প্লাছ 2 কাৰণ ৰুট''ভাৰটোক যদি আমি হোল স্কুৱাৰ কৰোঁ তেতিয়া 2 হ'ব আৰু যদি আমি কোঠাতে কেলকুলেশ্যনো কৰোঁ এইটো 2 আছে 3 আছে -3 প্লাছ 2 গতিকে -1 হ'ল গতিকে আল্টিমেট যিটো এনচাৰ হ'ল আল্টিমেট এনচাৰটো আমি এইটো পাই গ'লোঁ হয়নে এইটো আমি আল্টিমেট এনচাৰ পাই গ'লোঁ যে 2 log মডুলাছ √x-3 প্লাছ √x-1 মডুলাছ সেই প্লাছ চি এইটো হ'ল আমাৰ টোটেল এনচাৰ গতিকে এইটোৱে আছিল এনচাৰটো এইটো তোমালোকে নিশ্চয় বুজি পাইছা বুলি ভাবিছোঁ যদি বুজি পোৱা নাই তোমালোকে আকৌ এবাৰ ভিডিঅ'টো চাব পাৰা ঠিক আছে এতিয়া আমি চাওঁ 2 নম্বৰ কুৱেশ্যনটোলৈ 2 নম্বৰ কুৱেশ্যনটো তোমালোকৰ চাওঁ 2012 চনৰ লগতে এজ ৱেল এজ ক'ত আহিছিল 2016 চনত তোমালোকৰ আহিছিল গতিকে এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট হ'ব তোমালোকে ভালদৰে মন দি চাবা গতিকে আমাৰ এই কুৱেশ্যনটো কি দিছে যে ইণ্টিগ্ৰেশ্যন এইটো তোমালোকে নিশ্চয় লিমিট দেখা পাইছে ইয়াতে ঠিক আছে লিমিট আছে 0 আছে
0 এটা লিমিট দিয়া আছে আৰু π/4 এটা লিমিট দিয়া আছে ঠিক আছে গতিকে দুটা ধৰণৰ লিমিট দিয়া আছে গতিকে লিমিট দিয়া আছে মানে এইটো ডিফিনিট ইন্টিগ্ৰেল হয় না ডিফিনিট ইন্টিগ্ৰেল কি দিয়া আছে যে 0 পৰা π/4 log 1 plus 10x dx গতিকে এইটো ভাল কুৱেশ্যন এটা এইটো কুৱেশ্যন তোমালোকে মন দি শুনিবা ঠিক আছে এতিয়া আমি এইটো কুৱেশ্যনটো কৰাৰ আগতে তোমালোকে এটা কথা মন কৰিব লাগিব ডিফিনিট ইন্টিগ্ৰেলৰ কিছুমান তোমালোকৰ ফৰ্মুলা এটা দিয়া আছিলে তাৰ এটা ফৰ্মুলা আছিল যেতিয়া আমি কিবা এটা ফাংচনক আমি যেতিয়া ইন্টিগ্ৰেট কৰোঁ 0 পৰা a লে মানে তলৰ যিটো লোৱাৰ যিটো আমাৰ লিমিট থাকে লোৱাৰ লিমিটটো 0 আছে আৰু ওপৰত a আছে মানে এনেকুৱা ধৰণৰ এটা সূত্ৰ আমি পাইছিলোঁ গতিকে এই আমি যেহেতু এই কুৱেশ্যন দেখা পালোঁ এই কুৱেশ্যনটো কি আছে তোমালোকৰ দেখিলোঁ যে ইয়াতে ডিফিনিট ইন্টিগ্ৰেল হয় আৰু ইয়াতে 0 পৰা π/4 দি থোৱা আছে গতিকে আমাৰ চিধা ব্ৰেইনত ক্লিক কৰিলে যে আমি এটা ফৰ্মুলা পাইছিলোঁ যেতিয়া লোৱাৰ 0 পৰা a লৈকে 0 পৰা a লৈকে দিয়া থাকে আৰু ফাংচন এটা দেখে f(x) তেতিয়া dx যদি ইন্টিগ্ৰেল কৰিবলৈ দিয়া থাকে দেন তোমালোকে এইটো কি কেনেকৈ উপস্থাপন কৰিব পাৰোঁ আমি এনেধৰণে আমি উপস্থাপন কৰিব পাৰোঁ হয় নে নহয় ইন্টিগ্ৰেল 0 পৰা a লৈ f(a - x) গতিকে আমি f(x)টোক আমি f(a - x) dx হিচাপেও লিখিব পাৰোঁ এইটো তোমালোকে নিশ্চয় জানা গতিকে আমি এই ফৰ্মুলাটো ইউজ কৰিলোঁ গতিকে এতিয়া আছে ক'বা যে আমি কেনেকৈ গম পাম ছাৰ তোমালোকে প্ৰেক্টিছৰ জৰিয়তে গম পাবা গতিকে এনেকৈ লিখি ল'লোঁ আৰু এটা কাম এটা কৰিলোঁ যে আমি কি কৰিলোঁ ধৰি ল'লোঁ যে এই গোটেই ইণ্টিগ্ৰেশ্যনটোক আমি আই বুলি ধৰি ল'লোঁ হয়নে নহয় আমি এইটো আই বুলি ধৰিছোঁ কিয় ধৰিছোঁ শেষত গম পাবা কিয় ধৰিছোঁ তোমালোকে ভালদৰে বুজি পাবা শেষত গতিকে আমি গোটেই যিটো ইণ্টিগ্ৰেশ্যনটো আমি কি ধৰি ল'লোঁ আই হিচাপে ধৰি লৈ ইণ্টিগ্ৰেট কৰিবলৈ চেষ্টা কৰিছোঁ এতিয়া আই হিচাপে ধৰিলোঁ আৰু ফ্ৰম দিছ ফৰ্মুলা আমি এই ফৰ্মুলাটোৰ পৰা কি পালোঁ আমি এই ফৰ্মুলাটো চিম্পলি ইউজ কৰিলোঁ আৰু চিম্পলি ইউজ কৰি এটা আমি চিম্পলি এটা ইউজ কৰি দিলোঁ আৰু ইউজ কৰি আমি কি লিখি দিলোঁ যে i ইকুৱেল টু ইণ্টিগ্ৰেশ্যন 0 পৰা π/4 log 1 plus 10 π/4 - x কেনেকৈ লিখিলোঁ ফ্ৰম দিছ ফৰ্মুলা এই ফৰ্মুলাটোৰ পৰা আমি লিখিলোঁ যেতিয়া ফাংচন এটা f(x)ত আছে গতিকে আমি xৰ জেগাত কি লিখিব পাৰোঁ a - x হিচাপে লিখিব যদি এইটো আৰ্হিত আছে হয় নে এইটো আৰ্হি থাকিলে আমি লিখিব পাৰোঁ গতিকে আমি এইটো আৰ্হিত দেখা পালোঁ যে এই কুৱেশ্যনটো ইতিমধ্যে এইটো আৰ্হিত আছে হয়নে নহয় গতিকে যিহেতু এইটো কুৱেশ্যন ইয়াতে এইটো আৰ্হিত আছে গতিকে আমি ধুনীয়াকৈ সেইটো ফৰ্মতে লিখি ধুনীয়াকৈ লিখি দিলোঁ হয়নে i ইকুৱেল টু 0 পৰা π/4 log 1 plus 10 কাৰণ xটো ইয়াত আছিল xটো 10xৰ কাষত 10ৰ কাষত আছিল গতিকে xটো গতিকে 10 π/4 - x কাৰণ ইয়াত আপাৰ লিমিট যিটো আছে এইটো π/4 আছে নিশ্চয় দেখিছা আৰু লোৱাৰ লিমিটটো 0 আছে হয়নে সেইকাৰণে আমি ইয়াতে এইটো পুট কৰি দিছোঁ নহয় π/4 - x নিশ্চয় বুজি পাইছা ঠিক আছে এতিয়া এইখিনিতে আৰু এটা তোমালোকে ফৰ্মুলা জানিব লাগিব তাৰমানে ত্ৰিকোণমিতিক ফৰ্মুলা তোমালোকৰ কিতাপ পিছ নেৰে গতিকে ইয়াতো তোমালোকে দেখিবলৈ পাইছা এটা ত্ৰিকোণমিতিক ফৰ্মুলা ঠিক আছে ত্ৰিকোণমিতিক ফৰ্মুলাটো তোমালোকে ইয়াতে মনত ৰাখিব লাগিব 10x - y ফৰ্মুলা চোৱা 10x - y ফৰ্মুলাটো কি আছিল 10x - 10y ডিভাইডেড বাই 1 plus 10x into 10y এইটো আছিলে তোমালোকৰ 10x - y ফৰ্মুলা তেনেধৰণে 10x plus y কি আছিলে 10x plus 10y ডিভাইডেড বাই 1 minus 10x into 10y মানে সেইটো আছে 10x plus y ফৰ্মুলা আৰু এইটো আছে 10x minus y যিহেতু আমি ইয়াত 10x minus y ফৰ্মুলা দেখা পাইছোঁ ইউজ কৰিব পাৰিম সেইটো দেখা পালোঁ গতিকে আমি 10x minus y ফৰ্মুলাটো মনত পেলাই ল'লোঁ কি আছিলে 10x minus 10y ডিভাইডেড বাই 1 plus 10x into 10y গতিকে আমি তলে চোৱা i ইকুৱেল টু কি লিখি দিলোঁ i ইকুৱেল টু ইণ্টিগ্ৰেশ্যন 0 to π/4 log 1 প্লাছ আমি 10x minus y যিটো আছিলে এইটো ভাঙি পেলাই লিখি দিলোঁ 10x minus 10y ডিভাইডেড বাই 1 plus 10x into 10y গতিকে xৰ ভেলু যিহেতু কুৱেশ্যনটো তোমালোকে চোৱা x যিটো আছিলে xটো ইয়াত যিটো x আছিলে এইটো xটো ইয়াত π/4 আছিলে আৰু y যিটো আছিলে yটো ইয়াত x আছিলে হয়নে গতিকে সেইটো মতে আমি x আৰু y জেগাত π/4 আৰু x বহাম ঠিক আছে চোৱা এনেদৰে বহাই দিলোঁ বহাই দিয়া দেখা পালোঁ যে ইণ্টিগ্ৰেশ্যন 0 to π/4 log 1 plus 10 π/4 minus 10x divided by 1 plus 10 π/4 10x হয়নে এনেকৈ লিখি ল'লোঁ আৰু এইখিনি এটা কথা জানা যে 10 π/4 1045 ডিগ্ৰী 1045 ডিগ্ৰী ভেলুটো 1 হয় সকলোৱে জানে নিশ্চয় গতিকে 1 আমি ভেলুটো ইয়াতে পুট কৰি দিলোঁ হয়নে চিম্পলি i ইকুৱেল টু কি কৰি দিলোঁ আমি ইয়াতে ভেলুটো পুট কৰি ধুনীয়াকৈ লিখি দিলোঁ হয়নে নহয় যে ইয়াতে কি দেখা পালোঁ যে 1টো ইয়াতে পুট কৰিলোঁ 1 minus 10x 1 plus 10x হয়নে 1 প্লাছটো ইয়াতে থাকি গ'ল ঠিক আছে এতিয়া চিম্পলি ইয়াৰ পিছৰখন আমি কি কৰিব পাৰোঁ চিম্পলি আমি এলচিএম ল'ম আমি তলে চাওঁ একে আমি এলচিএম ল'লোঁ
চোৱা 1 + 10x আমি এলচিয়াম লৈ 1 লগত পূৰণ হৈ যাব থাকিব 1 + 10x হ'ব প্লাছ আছে যিহেতু মাজত এইটোখত প্লাছ আছে আমি 1 + 10x 1 লগত পূৰণ কৰিলে একেটাই হ'ল যিটো আমি এটা পুট কৰিলোঁ আৰু এটা প্লাছ আছে গতিকে প্লাছ চিনটো মাজত থাকি গ'ল আৰু 1 - 10x চিম্পলি একে থাকিব এলচিয়াম লোৱা নিশ্চয় বুজি পাইছা এলচিয়াম লোৱাটো ঠিক আছে আমি এনেধৰণে কৰিলোঁ আৰু দেখা পালোঁ যে ইয়াতে -10 এটা আছে আৰু +10 এটা আছে দুইটা ধুনীয়াকৈ কটাকটি গুচি গ'ল হয় নে নহয় আৰু 1 1 আৰু 1 দুইটা যোগ হৈ গ'ল বনি গ'ল 2 গতিকে এটা কি হ'ল 2/1 + 10x log ইণ্টিগ্ৰেশ্যন 0 to π/4 log 2/1 + 10x i = ইমান এইটো হ'ল dx হয়নে আমি এটা কি কৰিম এতিয়া এইটো যিটো কুৱেশ্যন আছে এই কুৱেশ্যনটো কাৰণে আৰু এটা ফৰ্মুলা তোমালোকৰ ব্ৰেইনত থাকিব লাগিব সেই ফৰ্মুলা আছে log x/y ফৰ্মুলাটো log x/y ফৰ্মুলা তোমালোকে ধুনীয়াকৈ মনত ৰাখিব লাগিব এইটো ফৰ্মুলা মই লিখি দিছোঁ আৰু তোমালোকে এটা মনত ৰাখিব লাগিব log x/y ফৰ্মুলাটো কি আছে log x - log y গতিকে সেইটো log x/y ফৰ্মুলা তোমালোকে নিশ্চয় জানা যদি নাজানা তেতিয়া মনত ৰাখিবা আৰু এইটো ফৰ্মুলাত আমি দেখা পালোঁ যে log এইটো যিটো আছে এইটো গোটেইটো আমি এইটো ফৰ্মুলাটো দেখা পালোঁ মানে এইটো ফৰ্মুলাটো দেখা পালোঁ গতিকে সেই ফৰ্মুলাটো আমি পুট কৰি দিলোঁ কি কৰিলোঁ চাওঁ i = ইণ্টিগ্ৰেশ্যন 0 to π/4 log 2 ডাঙৰ বন্ধনী দিলোঁ বন্ধনী log 2 মাইনাছ log 2 কিয় কৰিলোঁ কাৰণ ইয়াত ওপৰত কি আছে ইয়াত কি আছে তোমালোকে চোৱা log 2 ইয়াতে আছে 2 আছে আৰু তলত 1 + 10x আছে এইটো ফৰ্মুলা পাতি দিলোঁ পাতি দেখা পালোঁ যে log ইয়াতে কি হ'ব বন্ধনী আমি ষ্টাৰ্ট কৰি দিলোঁ ইণ্টিগ্ৰেশ্যন 0 to π/4 বন্ধনী ষ্টাৰ্ট আৰু log 2 মাইনাছ log 1 + 10x হ'ল ইনটু dx হয়নে এইখিনিলৈকে নিশ্চয় চবেই বুজি পাই আছা ঠিক আছে এতিয়া পিছত আমি যদি চাওঁ কি হ'ল i = 0 to π/4 log 2 dx এতিয়া কেনেকৈ আমি ইণ্টিগ্ৰেশ্যনৰ ভিতৰত লৈ যাম চিম্পলি হয় নে নহয় গতিকে বন্ধনী আছে বন্ধনীৰ ভিতৰলৈ আমি চিম্পলি লৈ যাইছোঁ বন্ধনীটো উঠাই দি লাহেকৈ আমি ইণ্টিগ্ৰেশ্যন যিটো আছিল সেইটো ভিতৰত লৈ গ'লোঁ আৰু dxটো ইফালে যিহেতু ইনটু হৈ আছে গতিকে আমি এইটো গোটেইটো ইয়াৰ লগত ইনটু কৰিলোঁ আৰু ইনটু কৰি দিলোঁ আমি দেখা পালোঁ যে কি হ'ল যে i = log 2 ইণ্টিগ্ৰেশ্যন 0 to π/4 log 2 dx আৰু -0 to π/4 log 1 + 10x dx হয়নে চিম্পলি এটা বুজি পালা dxটো এইফালে অলপ আঁতৰি গৈছে বাৰু যিকোনো যি কি নহওক এতিয়া এই বস্তুটো মন কৰা ঠিক আছে এই বস্তুটো কি মন কৰা প্ৰথমতে আমি এটা বস্তু i হিচাপে কনচিডাৰ কৰি লৈছিলোঁ যদি তোমালোকৰ হয়তো মনত আছে মনত থাকিবই লাগিব চোৱা এইটো হয়নে ইয়াত তোমালোকে কি দেখা পালা এইটো আমি কি হিচাপে ধৰিছিলোঁ i হিচাপে ধৰি লৈছিলোঁ হয় নহয় i হিচাপে লেট বুলি ধৰি লৈ আমি কৰিছিলোঁ আৰু মই কৈছিলোঁ যে এই কথাটো i হিচাপে কিয় ধৰিছোঁ এই কথাটো তোমালোকে পিছত গম পাবা আৰু এতিয়া গম পোৱা সময় আহি গ'ল চোৱা i যিটো বস্তু আছে এইটো তোমালোকে দিছেনে 0 to ইণ্টিগ্ৰেশ্যন 0 to π/4 log 1 + 10x dx হয়নে আৰু একে চিমিলাৰ বস্তু এটা আমি শেষত গৈ অকণমান চিম্প্লিফাই কৰি পালোঁগৈ এইটো এটা বস্তু চোৱা এই বস্তুটো আমি পালোঁগৈ নে চিম্প্লিফাই কৰি শেষ কৰি মানে এইটো বস্তু পালোঁগৈ কি এইটো x আছিলে ঠিক আছে এইটো অকণমান মহাকাই গৈছে x আছিলে হয়নে এতিয়া চোৱা আমি চিম্প্লিফাই কি পালোঁ 0 to ইণ্টিগ্ৰেশ্যন 0 to π/4 log 1 + 10x dx পালোঁ গতিকে আমি এইটো কাৰ লগত চিমিলাৰ পালোঁ i হিচাপে যিটো ধৰি আহিছিলোঁ আগতে মই কৈছিলোঁ যিটো i হিচাপে ধৰিলোঁ সেইটো লগত চিমিলাৰ পালোঁ গতিকে চিম্পলি আমি কি হ'ব এই বস্তুখিনিৰ জৰিয়তে এই বস্তুখিনি আমি i হিচাপে লিখি দিব পাওঁ নে নহয় চিম্পলি আমি এইটোৱে কৰিলোঁ i হিচাপে লিখি দিলোঁ ঠিক আছে i হিচাপে চিম্পলি লিখি দিলোঁ এতিয়া চোৱা iটো আকৌ আমি এইফালৰ পৰা এইফালে লৈ গুচি আহিম এইফালে লৈ আহিলে কি দেখা পালোঁ যে মাইনাছ আছিলে এইফালে আহিলে প্লাছ হ'ল i + y = log 2 ইয়াতে তোমাৰ চোৱা log 2 যিটো কনষ্টেণ্ট টাৰ্ম গতিকে ইণ্টিগ্ৰেশ্যনৰ বাহিৰলৈ গুচি আহিলে আৰু ইণ্টিগ্ৰেশ্যন 0 to π/4 dx হ'ল ঠিক আছে এতিয়া dxৰ ইণ্টিগ্ৰেশ্যনটো তোমালোকে নিশ্চয় জানা i + i twice i হ'ল i + y twice i হ'ল আৰু আমি dxৰ ইণ্টিগ্ৰেশ্যন কৰিলে জানো অনলি x হয় আৰু তাৰ লিমিটকেইটা আমি বহালোঁ লোৱাৰ লিমিট 0 আৰু আপাৰ লিমিট π/4 আমি এতিয়া বহাই দিলোঁ ঠিক আছে অ'কে অ'কে নিশ্চয় এইখিনিলৈকে সকলোৱে বুজি পাই আছে বুলি ভাবিছোঁ ঠিক আছে এইখিনিয়ে চোৱা এতিয়া টুৱাইছ কৰি লগ 2 আৰু আমি আপাৰ লিমিটটো প্ৰথম বহাইছোঁ
আৰু লোৱাৰ লিমিটটো আমি পিছত বহাই মাইনাছ কৰিলোঁ। নিশ্চয় জানা এইটো কথা, হয় নে নহয়? এইটোতো চিম্পুল কথা এটা, ইণ্টিগ্ৰেশ্যনটো জনা সকলোৱে জানে আমি ইনডিফিনিট ইণ্টিগ্ৰেল আমি কেনেকৈ চলিউশ্যন কৰোঁ, ঠিক আছে মানে এইফালে 2টো আছে, 2টো এইফালে এইফালে আহি গ'ল, তললৈ গুচি আহিলে, তলৰ লগত মাল্টিপ্লাই হৈ গ'ল, 4 লগত মাল্টিপ্লাই হৈ 2 মাল্টিপ্লাই হৈ 8 বনি গ'ল, পাই লগ 2 হ'ল। গতিকে চিম্পুল এনচাৰ, গোটেইখিনি এনচাৰ আমি কি পাই গ'লোঁ, এইটো চিম্পুল এনচাৰ আমি আই ইকুৱেল টু আই মানে কি আছিলে, এই আগতে ইণ্টিগ্ৰেশ্যনটো ধৰি লৈছিলোঁ, হয় নে নহয়? ইণ্টিগ্ৰেশ্যনটো ধৰি লৈছিলোঁ, তাৰপৰা আমি আই পাইছিলোঁ। গতিকে আই ভেলু আমি পাই গ'লোঁ কি, পাই লগ 2 ডিভাইডেড বাই 8। গতিকে তোমালোকে নিশ্চয় এইখিনিলৈকে বুজি পাইছা। গতিকে ইণ্টিগ্ৰেশ্যনটো এইখিনিতে শেষ হয়। যদি তোমালোকে ভাল পাইছা তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিলে অকণো নাপাবা, কাৰণ এটা ছাবস্ক্ৰাইবাৰ বহুতখিনি মটিভেট পোৱা যায়। আৰু লগতে আমি কৈ থওঁ যে এইটো চিৰিজ আৰম্ভ হৈছে আৰু শেষ হ'বলৈ দিন আছে। লাহে লাহে মই গোটেইখিনি তোমালোকে মই এটা চিৰিজ কৰি আনি থাকিম, গোটেইখিনি ভিডিঅ' 2012 চনৰখিনি কৰিম, 2013 চনৰখিনি ইয়াৰ পিছৰ ভিডিঅ'টো আহিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, যাতে কুৱেশ্যনটো দি দিয়াৰ লগে লগে বা ভিডিঅ'টো আপলোড কৰি দিয়াৰ লগে লগে তোমালোকে পাব পাৰা, ঠিক আছে। গতিকে ইমানটোৱে আছিল, ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে, গুড বাই।